অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ খাৰুপেটীয়া বজাৰত তিতা কেৰেলাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৮০০ টকা, অধিকতম মূল্য ৩,০০০ টকা, বিলাহী ৩,০০০ টকা, ৩,৫০০ টকা, কেপচিকাম ১,৮০০ টকা, ২,৪০০ টকা, বিন ৪,০০০ টকা, ৪,৫০০ টকা। নগাঁও বজাৰত বন্ধাকবিৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৯০০ টকা, অধিকতম মূল্য ৩,২০০ টকা, গাজৰ ৫,১০০ টকা, ৫,৬০০ টকা, ফুলকবি ৩,৭০০ টকা, ৪,১০০ টকা, তিয়হ ৩,৫০০ টকা, ৩,৮০০ টকা। শিৱসাগৰ বজাৰত কোমোৰাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,২০০ টকা, অধিকতম মূল্য ২,৪০০ টকা, বিট ৩,৯০০ টকা, ৪,৩০০ টকা, বেঙেনা ৫,৬০০ টকা, ৬,২০০ টকা, আদা ৮,৬০০ টকা, ৯,৫০০ টকা। পামহি বজাৰত মূলাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৪,০০০ টকা, অধিকতম মূল্য ৪,৪০০ টকা, জিকা ৪,০০০ টকা, ৪,৪০০ টকা, বিলাহী ৩,৩০০ টকা, ৩,৭০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমত উৎপন্ন হোৱা বিভিন্ন কৃষিজাত শস্যসমূহৰ ভিতৰত কুঁহিয়াৰ হ'ল এবিধ অতি লাগতিয়াল আৰু গুৰুত্বপূৰ্ণ অৰ্থকাৰী শস্য। অসমত কুঁহিয়াৰৰ পৰা প্ৰধানকৈ চেনি আৰু গুড় উৎপন্ন কৰা হয়। কুঁহিয়াৰ খেতিৰ সম্ভাৱনীয়তালৈ লক্ষ্য ৰাখি ইয়াৰ ক্ষেত্ৰ সম্প্ৰসাৰণ আৰু উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। কুঁহিয়াৰ খেতিৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত উচ্চ উৎপাদনক্ষম জাতৰ ৰোপণ সামগ্ৰী হ'ল এবিধ প্ৰধান আহিলা। ইয়াৰ লগতে অনুমোদিত হাৰত পুষ্টি যোগান, নিয়মিতভাৱে জলসিঞ্চনৰ প্ৰয়োগ আৰু সময়মতে উপযুক্ত শস্য সুৰক্ষা ব্যৱস্থা গ্ৰহণ ইত্যাদি অতিশয় প্ৰয়োজনীয় পদক্ষেপ। কুঁহিয়াৰ উৎপাদনৰ ক্ষেত্ৰত অসমৰ আন আন জিলাৰ লগতে শোণিতপুৰ জিলাখনো অন্যতম। জিলাখনৰ ডিপুটা কৃষি চক্ৰৰ অন্তৰ্গত ভিতৰপৰুৱা নামৰ গাঁওখনৰ কৃষকসকলে উন্নত থলুৱা জাতৰ সঁচ ব্যৱহাৰ কৰি কুঁহিয়াৰ খেতি কৰা দেখা গ'ল। এই ভিতৰপৰুৱা নামৰ গাঁওখনৰ এজন প্ৰগতিশীল যুৱ কৃষক ৰঞ্জয় চৌধুৰীয়ে ৪ বিঘা মাটিত থলুৱা জাত ব্যৱহাৰ কৰি কুঁহিয়াৰৰ খেতি কৰাৰ কথা আমাক জানিবলৈ দিয়ে। উন্নত পদ্ধতি ব্যৱহাৰ কৰি ৪ বিঘা মাটিত কৰা কুঁহিয়াৰ খেতিডৰাৰ সাৰ প্ৰয়োগ, প্ৰতিপালন আৰু উৎপাদন সম্বন্ধে যুৱ কৃষক ৰঞ্জয় চৌধুৰীয়ে আমাৰ আগত এইদৰে কয়। কুঁহিয়াৰটো কৰা মেইন হ'ল কুঁহিয়াৰটোৰ পৰা ভাল কুঁহিয়াৰটো বাচি কেনে সেইটো কুঁহিয়াৰটো আমি ৰোপণ কৰোঁ গৰু হাল দি কেনে। 2টা হাল দি কেনে আমি পাতি ফালি তেনেকৈ ৰোপণ কৰি দিওঁ। তাৰপিছত আকৌ গৰু দি হাল বাই হাল মাৰি মাটিটো চহাই কেনে কুঁহিয়াৰটো ডাঙৰ হ'লে আকৌ মাজেদি মাটি গৰু দি ফালি কেনে থৈ দিওঁ। তাৰপিছত জংঘল চাফা কৰি তেনেকৈ থৈ দিওঁ। তাৰপিছত আপোনাৰ জানুৱাৰী ডিচেম্বৰ মাহৰ পৰা সেইটো কুঁহিয়াৰ কাটি কেনে গুড় বনোৱা হৈ যায়। কোন মাহত ৰোৱে আপোনালোকে? আমি ৰোওঁ ফেব্ৰুৱাৰী 1ৰ পৰা লগোৱা হয়। ফেব্ৰুৱাৰী ৰোৱাৰ পিছত প্ৰথমবাৰ ছিঙিবৰ কাৰণে কাটিবৰ কাৰণে কিমান দিন লাগে? প্ৰায় 1 বছৰে লাগি যায়। 1 বছৰত হৈ যায়? 1 বছৰত হৈ যায়। আপুনি কি জাত লগাইছে? আমি ফাৰ্মা লগাইছোঁ। ফাৰ্মা ক'ত পায় এইটো জাত? আমাৰ ইয়াতে আছিলে এইটো আমাৰ। আপুনি ৰাখি দিছে? আমাৰ নিজৰে। কেনেকুৱা হয় উৎপাদন? কেনেকুৱা হয়? গুড় কিমান ওলায়? গুড় আপোনাৰ 1 বিঘা 6-7 কুইণ্টেল হৈ যায়। এইটো 6-7 কুইণ্টেল কিহত উলিয়ায় আপুনি? টিঙত থয়? টিঙত নাই, আজিকালি পাচিত ভৰাই গুড়টো বনাই তেনেকৈ চেল কৰি দিওঁ ডাইৰেক্ট। আৰু যেতিয়া মানে মাৰ্কেটটো ডাউন হৈ যায় তেতিয়া আগতে টিং বনাইছিলোঁ, এতিয়া সেই টিং বনোৱা ষ্টক নহয়, এতিয়া মানে খেতিয়ে কমাই দিছোঁ। 1 বিঘাত কিমান কুইণ্টেল বুলি ক'লে?
6-7 কুইণ্টেল হয় ভাল হ'লে আৰু এনে 5 কুইণ্টেল হয় আচ্ছা এতিয়া আপুনি সাৰ দিয়ে নেকি সাৰ দিওঁ কি সাৰ দিয়ে গোবৰ দিওঁ ইউৰিয়া DAP অলপ সুপাৰ পটাছ এইবিলাক দিব লাগিব কিমান দিছে মনত আছে নেকি বিঘাত মানে ট্ৰেক্টৰ দি 1 টেলাৰ দিওঁ গোবৰটো আৰু বিঘাত আপোনাৰ 6-7 কেজি ইউৰিয়া আৰু 5-6 কেজি DAP এইটো পটাছটো 2-2.5 কেজি এনেকৈ এইটো এই গোবৰটো কিয় দিয়ে গোবৰটো দি মাটিটো মানে নৰম হৈ থাকে ফুলফুলীয়া হৈ থাকে আৰু জীপটো ৰাখে মাটিটো ঠাণ্ডা হৈ থাকে এইটো কাৰণে গোবৰটো দিয়া এইটো কাৰণে দিয়ে কুঁহিয়াৰ খেতিৰ উৎপাদন বৃদ্ধিৰ বাবে এবিধ প্ৰধান আহিলা হ'ল উচ্চ উৎপাদনক্ষম জাতৰ সঁচ নিৰ্বাচন আৰু ইয়াৰ ব্যৱহাৰ কুঁহিয়াৰৰ কেইটামান অনুমোদিত উচ্চ উৎপাদনক্ষম জাত হ'ল এনেধৰণৰ দৰিয়া ধনচিৰি কলং কপিলি নাম্বৰ লোহিত বৰাক দয়াং কাকডুঙা ইত্যাদি উক্ত জাতকেইটাৰ ভিতৰত দৰিয়া কলং আৰু বৰাক নামৰ জাতকেইটা হ'ল আগতীয়া জাত এইকেইটা জাতৰ আগ আৰু গা বিন্ধোৱা পোকৰ বাবে কিছু পৰিমাণে প্ৰতিৰোধ ক্ষমতা আছে এইকেইটা জাত যথেষ্ট পোখা মেলা জাত আৰু মূঢ়া কুঁহিয়াৰৰ বাবে যথেষ্ট উপযোগী জাত ইয়াৰে বৰাক নামৰ জাতটোৰ সমগ্ৰ কৃষিকাল চোৱাত হালি যোৱা বা পৰি যোৱাৰ কোনো সম্ভাৱনা নাই লোহিত আৰু ধনচিৰি নামৰ জাত দুটাৰ যথেষ্ট পৰিমাণে পোখা মেলে আৰু মূঢ়া কুঁহিয়াৰ হিচাপেও যথেষ্ট ভাল হয় লোহিত জাতটো কিছু পৰিমাণে মাজে মাজে পানী জমা হোৱা অঞ্চলতো কৰিব পাৰি ইয়াৰ উপৰিও নাম্বৰ আৰু কপিলি নামৰ জাত দুটা পানী জমা হ'ব পৰা বা বানপানীৰ ফলত পানী আহিব পৰা অঞ্চলৰ বাবে উপযোগী জাত হিচাপে অনুমোদিত জাত ইয়াৰ ভিতৰত নাম্বৰ আগতীয়া আৰু কপিলি মধ্যমীয়া জাত শোণিতপুৰ কৃষি মহকুমাৰ অন্তৰ্গত ডিপুটা কৃষি চক্ৰৰ ভিতৰপৰুৱা নামৰ গাঁওখনৰে আন এজন অভিজ্ঞ কৃষক জৱাহিৰ চৌধুৰীয়ে 10 বিঘা মাটিত থলুৱা জাতৰ সঁচ ব্যৱহাৰ কৰি কুঁহিয়াৰৰ খেতি কৰাৰ কথা আমাক জনায় আপুনি কুঁহিয়াৰ খেতি কৰিছে কেই বিঘা কৰিছে 10 বিঘা কি জাত কৰিছে ফাৰ্মা এইটো কিমান বছৰৰ পৰা কৰি আছে আপুনি এইটো ধৰক 30 বছৰমান হ'ল মানে ইয়াতেতো এতিয়া ধৰক বেলেগ বেলেগ খেতি আছে ইয়াত আপোনালোকে কুঁহিয়াৰটো কিয় কৰে কুঁহিয়াৰ আগৰ পৰা কৰি আছে মানে কুঁহিয়াৰ আগৰ পৰা কৰিলে ধৰি মোট পইচা মানে 3 আগতে ভৰিছিলে তেতিয়া বেচিছিলে মোট পইচা পোৱা যায় কামত কিছু লাগি যায় আৰু খুচুৰা বেচিলে পইচা এদিকে খৰচ হৈ যায় এদিকে কামত নাহে সেইকাৰণে কৰে হয় এতিয়া 10 বিঘা কৰিছে হয় 10 বিঘাত আপোনাৰ কঠীয়া কিমান লাগিছে 10 বিঘা কঠীয়া আপোনাৰ 100 বোঝা লাগিছে 100 বোঝাত কিমান থাকে এক বোঝাত কিমান থাকে 50 কেজি থাকে 60-50 কেজি হা 60 কেজি মান ধৰক এক বোঝাত হ্যাঁ এক বোঝাত 60 কেজি হ্যাঁ আচ্ছা এতিয়া কোন মাহত কৰে এটো আপোনালোকে এটো মাঘ মাহত লাগাও মাঘ মাহত হ্যাঁ জানুৱাৰী ফেব্ৰুৱাৰীত এটো আৰু ইয়াত পানী হয় নেকি নাই পানী নাই মাঘ মাহত কৰে হয় আৰু কেই মাহ লাগে এটো হ'ব কাৰণে এটো 6 মাহ লাগি যায় মানে আশ্বিন মাহত পেৰিব পাৰে যায় এক বছৰ লাগে নে কিমান লাগে এক বছৰ লাগি যায় পুৰা এক বছৰ লাগি যায় মানে বেলেগ খেতি নহয় কুঁহিয়াৰ হলে কুঁহিয়াৰে হ'ব আচ্ছা এতিয়া এই কুঁহিয়াৰৰ যিটো এইটো ৰোপণ সামগ্ৰীটো সেইটো ক'ৰ পৰা আনে আপোনালোকে এইটোৱে কাটি পেলাই লগাই দিওঁ ইয়াতে কাটি লগাই কোন মাহত কাটে এইটো মাঘ মাহত মানে এটা মাঘ মাহত কৰিলে সেইটো মাঘ মাহত কাটিলে হয় আৰু সেইটো মাঘ মাহত ৰুলে হয় তা গুড়টো কেতিয়া উলিয়ায় আশ্বিন মাহৰ পৰা শুৰু হৈ যায় আহিনৰ পিছত আপুনি কাটিব মানে গুড় দিব পৰা হয় এই গুড়িটো কাটিব পাৰে আগত যে আগলে এক বছৰ কাটি দিওঁ একবাৰ লগালে দুইবাৰ থাকে কুঁহিয়াৰ খেতিৰ পৰা অধিক উৎপাদন পাবলৈ হ'লে অনুমোদিত পৰিমাণত ৰাসায়নিক আৰু জৈৱিক দুয়োবিধ সাৰ প্ৰয়োগ কৰাটো বৰ প্ৰয়োজন প্ৰতি বিঘা মাটিত প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হ'ল এনেধৰণৰ পচন সাৰ বা গোবৰ 13 কুইণ্টল ইউৰিয়া 40 কিলোগ্ৰাম একক সুপাৰ ফসফেট 60 কিলোগ্ৰাম মিউৰেট অফ পটাছ 15 কিলোগ্ৰাম
অনুমোদিত সমুদায় ফসফেট আৰু আধা পৰিমাণৰ পটাছ সাৰ 3 ভাগৰ 1 ভাগ ইউৰিয়া সাৰৰ লগত একে সময়তে কুঁহিয়াৰ ৰোৱাৰ আগত লোৰ বা খালবিলাকত প্ৰয়োগ কৰিব লাগে। বাকি থকা ইউৰিয়া সাৰখিনি আৰু পটাছ সাৰখিনি 40 পৰা 45 দিনৰ পাছত প্ৰথমবাৰ মাটি চপোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে। কুঁহিয়াৰৰ আগবোৰ ৰোৱা 1.5 বা 2 মাহৰ ভিতৰত প্ৰথমবাৰ মাটি চপাই দিব লাগে আৰু কুঁহিয়াৰ ৰোৱাৰ 3 মাহৰ ভিতৰত দ্বিতীয়বাৰ মাটি চপাই দিব লাগে যাতে লোৰবোৰ বা খালবোৰ ভেটিৰ দৰে হয় আৰু পানী ওলাই যোৱাত সহায়ক হয়। কুঁহিয়াৰ খেতিৰ উন্নত কৃষি পদ্ধতি প্ৰতিপালন আৰু বিপণন সম্বন্ধে শোণিতপুৰ জিলা কৃষি বিভাগৰ এজন অৱসৰপ্ৰাপ্ত মহকুমা কৃষি বিষয়া তথা কৃষি বিশেষজ্ঞ প্ৰণৱ কুমাৰ বৰাই আমাক এইদৰে জানিবলৈ দিয়ে। কুঁহিয়াৰ খেতিটো ক্ৰমান্বয়ে আচলতে কমি আহিছে, সমগ্ৰ অসমতে কমিছে বুলি ক'ব লাগিব। ইয়াৰ কাৰণটো বিভিন্ন ধৰণৰ কাৰণ আছে। প্ৰথম কথা হ'ল আমি এটা সময়ত আমি কৈছিলোঁ যে মানে যে কুঁহিয়াৰ খেতি কৰে তেওঁহে প্ৰকৃত কৃষক, কাৰণ কুঁহিয়াৰ খেতিত যথেষ্ট কষ্ট কৰিবলগীয়া হয়, সময় লাগে, সেই কষ্টটো মানুহে কৰিবলৈ মানে টান পায় বা নোৱাৰেগৈ, সেইকাৰণে বহুতে কুঁহিয়াৰ খেতি ক্ৰমান্বয়ে কমি আহিছে। বৰ্তমান শোণিতপুৰ জিলাত কেইটামান আছে, যেনেকৈ আজি আমি আহিছোঁ এই ভিতৰপৰীয়া অঞ্চলটোত, তাতো এই কুঁহিয়াৰ খেতি কৰা বংশানুক্ৰমে কৰি অহা কিছুমান কৃষক আছে, তেখেতসকলে খেতিটো কৰি আছে। আৰু এখেতসকলে কুঁহিয়াৰ খেতিটো প্ৰধানকৈ কৰে কুঁহিয়াৰৰ পৰা গুড় বনাবৰ কাৰণে, আৰু এটা মানে গুড় হিচাপে বনাই পেলাই তেওঁলোকে বজাৰত বিক্ৰী কৰে। আৰু গুড়ৰ ব্যৱহাৰটো যদিও কমি আহিছে, চেনীৰ তুলনাত মানে গুড়ৰ ব্যৱহাৰটো আমাৰ শৰীৰৰ কাৰণে স্বাস্থ্যৰ কাৰণে ভাল। প্ৰথম কথা হ'ল গুড়টো হ'ল আমাৰ যিটো GI ইণ্ডেক্সটো কম চেনীৰ তুলনাত, চেনীৰ পৰা গ্লুক'জটো ডাইৰেক্ট তেজত গুচি যায়, ব্লাড চুগাৰৰ যিটো, সেইকাৰণে চুগাৰ পেচেণ্টবিলাকে আজিকালি চুগাৰ নাখাই পেলাই চেনী নাখাই পেলাই গুড়টো খাবলৈ বিচাৰে। গুড়ৰ তাৰমানে গ্লুক'জ ৰিলিজটো অলপ শ্ল' হয়, সেইকাৰণে তৎক্ষণাত তেজত মিহলি নহয়গৈ। আৰু সেইকাৰণে মানে গুড়ৰ ব্যৱহাৰটো যিসকলে কৰে তেওঁলোকে জনাসকলে কৰি থাকে গুড়ৰ ব্যৱহাৰটো সেইটো হিচাপতহে কৰে। আৰু বজাৰততো গুড়ৰ দামটো আছেই, আমাৰ কৃষকজনে কৈছে ইতিমধ্যে যে তেখেতসকলৰ সাপ্তাহিক বজাৰত নি পেলাই গুড় বিক্ৰী কৰে আৰু মোটামুটি ভাল দামে পায়। কিন্তু তথাপিও মানে কৃষকসকলৰ এই খেতিটোৰ প্ৰতি আগ্ৰহ কমি আহে, কাৰণটো হ'ল সময়টো বেছি লাগে, প্ৰায় মোটামুটি 1 বছৰ লাগি যায়। তাৰোপৰি বজাৰত গৈ পেলাই তেখেতে মানে যিমান কাষ্টমাৰ পাব লাগে তেনেকুৱা কাষ্টমাৰ নাপায়, তেনেকুৱা মানে মাৰ্কেটিঙৰ সমস্যাও আছে। এইবিলাক কাৰণ ক্ৰমান্বয়ে কমি আহিছে। কিছুমান আগতে যিসকলে কৃষকে কৰিছিলে তেখেতসকল বৰ্তমান বেলেগ খেতিলৈ গুচি গৈছে, কিন্তু আমাৰ এই অঞ্চলটোত পৰম্পৰাগতভাৱে মানে কৰি থকা কিছুমান কৃষক আছে, তেখেতসকলে কৰি আছে খেতিটো। অসমত উৎপাদন হোৱা মছলাজাতীয় শস্যৰ ভিতৰত হালধি হ'ল এবিধ গুৰুত্বপূৰ্ণ শস্য। আমাৰ দৈনন্দিন জীৱনত সদায় ব্যৱহাৰ হোৱা মছলাবিলাকৰ ভিতৰত হালধি হ'ল অন্যতম। ইয়াক নিত্য প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ মছলাজাতীয় শস্য বুলি গণ্য কৰা হয়। মছলা গুণৰ বাহিৰেও হালধিৰ বহুতো ঔষধি গুণো আছে। ঔষধি গুণ থকাৰ বাবে আজিকালি হালধিৰ ওপৰত নিৰ্ভৰ কৰি বহু ধৰণৰ ঔষধ আৰু প্ৰসাধনৰ উদ্যোগ গঢ়ি উঠিছে। পৌষ্টিক গুণাগুণ বিশ্লেষণৰ পৰা দেখা গৈছে যে 100 গ্ৰাম হালধিৰ গুড়িত শ্বেতসাৰ প্ৰায় 70%, স্নেহ পদাৰ্থ 5%, প্ৰটিন 6% আৰু কাৰ্কিউমিন 2.5 পৰা 3.5% থাকে। হালধিত এই কাৰ্কিউমিন নামৰ ৰাসায়নিক পদাৰ্থ থকাৰ বাবে হালধিৰ হালধীয়া ৰং পোৱা যায়। হালধি উৎপাদনৰ ক্ষেত্ৰত অসমৰ আন জিলাৰ লগতে নগাঁও জিলাখনো অন্যতম। জিলাখনৰ বিভিন্ন অঞ্চলৰ কৃষকসকলে থলুৱাভাৱে উপলব্ধ হোৱা জাতবিলাকৰ উপৰিও অধিক উৎপাদনক্ষম জাতৰ সঁচ ব্যৱহাৰ কৰি হালধিৰ খেতি কৰা দেখা যায়। নগাঁও জিলাৰ কলিয়াবৰ কৃষি মহকুমাৰ হাটবৰ কৃষি চক্ৰৰ অন্তৰ্গত ধৰমপুৰ নামৰ গাঁওখনৰ এজন প্ৰগতিশীল অভিজ্ঞ কৃষক নিপুল বৰাই থলুৱা জাতৰ সঁচ ব্যৱহাৰ কৰি 2 বিঘা মাটিত হালধিৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি কৰা হালধি খেতিডৰাৰ কৃষিকাৰ্য প্ৰতিপালন আৰু বিপণন সম্বন্ধে অভিজ্ঞ কৃষক নিপুল বৰাই আমাৰ আগত এইদৰে কয়। হালধি কেইবিঘা কৰিছে? হালধি ইয়াত 4 কঠা আছে। 1 বিঘাই অকণমান কম। হয়, এইটো কি জাত কৰিছে? এইটো আমাৰ হাইব্ৰিডৰ নিচিনাই অলপ মোটা হালধিটো। থলুৱা জাত নেকি? থলুৱা জাতেই।
নাম আছে নেকি? নামটো নাই, কিন্তু এইটো আমাৰ পুৰণা হালধি। কিমান লাগে 1 বিঘাত? 1 কঠা 50 কেজিকে বীজ লগাব লাগে। কঠাত 50 কেজি? হয়। তাৰমানে 2.5 কুইণ্টল লাগে আৰু? 2.5 কুইণ্টল বিঘাত লাগে, হয়। কোন মাহত কৰিছিল এইটো? এইটো চ'ত মাহত আমি গুটিটো লগাই দিওঁ, ধুনীয়াকৈ হাল কোৰ বাই কৰি গোবৰ জাবৰ পেলাই পটাছ চুপাৰ এয়া দি কৰি আমি তেতিয়া লগাই পেলাই লগে লগে আমি সৰিয়হৰ গছ থাকে বা নৰা লাইন কৰি ৰুৱে নেকি? লাইনকৈ ৰুওঁ, হয়। লাইন কিমান দূৰত্বত ব্যৱধানত লাইনবিলাক দিয়ে? 1.5 ফুটকৈ আছে, হয়। পাছত চিকুণাবলৈ লাগে মানুহ। যিটো ৰোপণ সামগ্ৰী, ৰোপণ সামগ্ৰীটো কি এইটো? আলু নিচিনা নেকি? আলু নহয়, যিটো মুহাপাত মুহাপাত এই আঙুলিবিলাক যায় সেয়া আমি লগাওঁ, মুহাটো নলগাওঁ। আঙুলিটো লগায়? হয়। বিঘাত 2.5 কুইণ্টল লাগে? হয়। আচ্ছা, কেনেকৈ এইটো আগতে কিবা তিয়াই মেলি থয় নে ডাইৰেক্ট আনি ৰুৱে? না, ডাইৰেক্ট আমি খান্দি পেলাই আকৌ বেলেগ ফালে মাটি ঠিক কৰোঁ, জেগাতে নকৰোঁ। তাৰপিছত যিখিনি আমাৰ খাবলগীয়া সিদ্ধ কৰোঁ আৰু যিখিনি লগাব লাগে সেইখিনি লগাওঁ আৰু এলেহে বেছি পেলাওঁ। মানে খেতিৰ পৰা উঠাই আনি আকৌ ৰুব পাৰি? লগে লগে ৰুব পাৰি। হালধি খেতিৰ বাবে ওখ, সহজে পানী ওলাই যাব পৰা বালিচহীয়া মাটি উত্তম আৰু উপযোগী। মাটিত যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকাটো বাঞ্ছনীয়। হালধি খেতিৰ বাবে উন্নত জাত নিৰ্বাচনৰ ক্ষেত্ৰত অধিক উৎপাদনৰ লগতে কাৰ্কিউমিন নামৰ ৰাসায়নিক পদাৰ্থবিধৰ পৰিমাণো বেছি হোৱাটো প্ৰয়োজন। অধিক উৎপাদনক্ষম জাতবোৰ হ'ল লাকাডং, টলক্লন, সুবৰ্ণ, সুগুণা, সুদৰ্শনা, IRR প্ৰভা, IIR প্ৰতিভা, মেঘা টাৰ্মাৰিক আদি উত্তম। হালধিৰ বংশ বিস্তাৰ সাধাৰণতে মাটিৰ তলত হোৱা মঙহাল আলু অৰ্থাৎ ৰাইজমৰ দ্বাৰাই কৰা হয় আৰু এই ৰাইজমেই হালধিৰ ৰোপণ সামগ্ৰী। সদায় মধ্যমীয়া, সবল আৰু নিৰোগী তথা গড় হিচাপে 50 পৰা 60 গ্ৰাম ওজনৰ ৰাইজম বা হালধিৰ টুকুৰা ব্যৱহাৰ কৰিব লাগে। ৰোৱাৰ আগতে হালধিৰ টুকুৰাবোৰ 3 গ্ৰাম ইণ্ডোফিল M45 দৰৱ 1 লিটাৰ পানীত মিহলাই তৈয়াৰ কৰা মিশ্ৰণত ৰাখি আধা ঘণ্টা সময় ডুবাই ৰাখি শোধন কৰি ল'ব লাগে। পাছত হালধিৰ টুকুৰাবোৰ ছাট শুকুৱাই প্ৰস্তুত কৰি লোৱা মাটিৰ ভেটিত ৰোপণ কৰিব লাগে। প্ৰতি বিঘা মাটিৰ বাবে 3 কুইণ্টল ৰাইজমৰ প্ৰয়োজন হয়। হালধি ৰোপণ কৰিবৰ বাবে বাছনি কৰা মাটিডোখৰ শেষৰবাৰ চহ কৰাৰ আগতে বিঘাই প্ৰতি 1 টন পচন সাৰ বা গোবৰ সাৰ প্ৰয়োগ কৰিব লাগে। বিঘাই প্ৰতি প্ৰয়োগ কৰিবলগীয়া ৰাসায়নিক সাৰৰ পৰিমাণ হ'ল এনেধৰণৰ: ইউৰিয়া সাৰ 8 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 40 কিলোগ্ৰাম, মিউৰেট অফ পটাছ 13 কিলোগ্ৰাম। ইয়াৰে সম্পূৰ্ণ ভাগ একক ছুপাৰ ফছফেট সাৰ আৰু আধা ভাগ মিউৰেট অফ পটাছ সাৰ মাটি চহাবৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা আধা ভাগ পটাছ সাৰ আৰু ইউৰিয়া সাৰৰ আধা ভাগ হালধি ৰোৱাৰ 3 মাহৰ পাছত অৰ্থাৎ প্ৰথমবাৰ মাটি চপাবৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা আধা ভাগ ইউৰিয়া সাৰ দ্বিতীয়বাৰ মাটি চপাবৰ সময়ত অৰ্থাৎ প্ৰথমবাৰ মাটি চপোৱাৰ এমাহৰ পিছত 2টা শাৰীৰ মাজত মাটিত প্ৰয়োগ কৰিব লাগে। হালধি খেতিৰ উন্নত কৃষি পদ্ধতি, সাৰ প্ৰয়োগ আৰু বিপণন সম্বন্ধে কলিয়াবৰ মহকুমা কৃষি বিভাগৰ এজন সহকাৰী কৃষি পৰিদৰ্শক গোপাল শৰ্মাই আমাক এইদৰে জনায়। হালধি খেতি বিশেষকৈ ওখ বালিচহীয়া পলসুৱা মাটিত বাচিব লাগে। আপোনাৰ 7-8 চাহ দকৈ হাল চাল বাই জাবৰ জোথৰ চাফ চিকুণ কৰি মাটিখিনি সমান কৰি লোৱাৰ আগতে ৰাসায়নিক সাৰ ইউৰিয়া ছুপাৰ পটাছ, ইউৰিয়া 12 কিলোগ্ৰাম, ছুপাৰ ফছফেট 1 বেগ 50 কিলোগ্ৰাম, পটাছ আপোনাৰ 10 কিলোগ্ৰাম, তাৰে 6 কিলোগ্ৰাম ইউৰিয়া, 50 কেজি ছিংগল ছুপাৰ ফছফেট আৰু 12 কেজি আপোনাৰ 10 কেজি মিউৰেট অফ পটাছ, এইখিনি সমুদায় সাৰ একেলগে সিঁচি মৈয়া দি সমান কৰি ল'ব লাগে। তাৰপিছত আমাৰ হালধি আপোনাৰ আলুৰ প্ৰয়োজন, কন্দ বুলি কয়, ৰাইজম। এবিঘা মাটিত 2.5 পৰা 3 কুইণ্টেল দৰকাৰ হয়। আমি শিৰুলৈকে দিওঁ আপোনাৰ 1.5 ফুট অন্তৰত আমি মানে শিৰুলো খান্দো, নাঙল দি শিৰুলো টানো,
আৰু এই যিখিনি ৰাইজম আলু বুলি ধৰা যাওক হালধি সেইখিনি আমি 15 চেণ্টিমিটাৰ ইণ্টাৰভেলত লগাই যাওঁ। তাৰপিছত সেইমতে আকৌ ধুনীয়াকৈ মাটি দি ঢাকি দিওঁ। ঢাকি দিয়াৰ পিছত আপোনাৰ মাৰ্চ এপ্ৰিল মাহত লগাব লাগে। হয়, মাৰ্চ এপ্ৰিল মাহত আমাৰ ইয়াত বিশেষকৈ আজিকালি মাৰ্চতে লগায়, কাৰণ এপ্ৰিলৰ পৰা বাৰিষা অহা পানী পানী হৈ যায়, মাটিখিনি জেকনি হৈ যায়, নাভাঙে, আকৌ পিছলৈ বহুত দেৰি হৈ যায়, সেইকাৰণে আগতীয়াকৈ লগাই দিয়ে আজিকালি। আৰু তাৰ আগতে আমাৰ মালচিং নৰা, ধান খেৰ, পানী মেটেকা কালেকশ্যন কৰি লয়। সেইখিনি লগাই হৈ সমানে মাটি দি ঢাকি দিয়াৰ পিছত এফালৰ পৰা যাৰ যি সুবিধা নৰা নাইবা পানী মেটেকা নাইবা এই ধান খেৰ এইখিনি ঢাকি দিব লাগে। এই ক্ষেত্ৰত দুটা লাভ হয়, এটা হ'ল আপোনাৰ বনবাতৰ পৰা হাত সাৰিব পাৰি, আৰু দ্বিতীয়তে আপোনাৰ জীপটো ধৰি ৰাখে, জীপটো শুকাই নাযায়, বৃদ্ধিত সহায় কৰে। তাৰপিছত মাজে সময়ে আকৌ চাই চিতি থাকিব লাগে, পৰিচৰ্যা যদি কিবা পোক পৰুৱা কিবা আছে নেকি আহি মাজে সময়ে চাবহি লাগে। ইৰিগেশ্যন বিশেষকৈ দৰকাৰ নাই, বাৰিষা সময়তো, গতিকে পানী বৰষুণ পায়ে থাকে, মাজে সময়ে চাব লাগে। বেছি খৰচৰ খেতি নহয়, এইটো লাভৱান। এইটো জাতটো কি কৰিছে? জাতটো থলুৱা, এনে আমাৰ লাকাডাং জাতটো বোলে প্ৰডাকশ্যন বেছি বুলি আমি কৰাইছোঁ, মাজে আমাৰ অফিচৰ পৰা ডেমনষ্ট্ৰেশ্যন দিছোঁ, কিন্তু এইটো বৰ্তমান থলুৱা জাত। লাকাডাঙত কুৰকুমিনটো বেছি থাকে বুলি কয়। হয়, কাৰ্বি আংলং জিলাত বেছিকৈ কৰে লাকাডাং জাতীয়টো, মাজে আমি দিয়া হৈছে, গতিকে লাকাডাঙৰ প্ৰডাকশ্যনটো বেছি। এইবিলাকৰ প্ৰডাকশ্যন কিমান আহে? এইবিলাকত আপোনাৰ বিঘাত আছে 10-12 কুইণ্টেল পায়। হালধি খেতিত কৰিব যাওঁতে কি বিষয়ত অলপ গুৰুত্ব দিব লাগে? প্ৰথমতে ৰাইজম আমাৰ অলপ ৰাইজমটো যিটো নতুন মুঢ়াটো নহয়, যিটো মুঢ়াৰ পৰা ওলায় সেইখিনি আমি বাচিব লাগে, আৰু প্ৰায় 25-30 গ্ৰামৰ ওজনৰ ৰাইজমটো বাচিব লাগিব। তেনেকৈ আমাৰ একঠা মাটিত 50 কেজি 60 কেজি বুলি কয়, সেই হিচাপত বিঘাত 2.5 বা 3 কুইণ্টেল ৰাইজম লাগে। তাৰপিছত মাটিখিনি বেছি প্ৰথমতকৈ ধুনীয়াকৈ দকৈ, কাৰণ ৰাইজমখিনি তললৈ যায়তো, গতিকে দকৈ আমি হাল চাল বাই চাফ চিকুণ কৰি মাটি সমানে ওপৰত দি, তাৰপিছত আমাৰ নৰা নাইবা পানী মেটেকা ঢাকি দিব লাগে। এইখিনি অলপ গুৰুত্ব দিব লাগে। তাৰপিছত ভাদমহীয়া যেতিয়া নৰা চৰা পচে আকৌ এবাৰ মাটি তুলি দিব লাগে, কাৰণ বাৰিষা বৰষুণ দি মাটিখিনি আমি ঢাপ ঢাপৰ মাটিখিনি তললৈ নামি আহে, ৰাইজমখিনি ওলাই আহে, গতিকে সেই সময়ত আকৌ এবাৰ চিকুণ দি মাটিখিনি উঠাই দিব লাগে। উঠাই দিলে আকৌ তেওঁ এইখিনি ৰাইজমখিনি সবল হয়, উৎপাদন বেছি হয় বুলি কয়। হালধি ৰোৱাৰ 8 পৰা 9 মাহৰ পাছত যেতিয়া পাতবোৰ হালধীয়া পৰি শুকাই যাবলৈ ধৰে, তেতিয়া হালধি খান্দি চপাব লাগে। কোৰেৰে সাৱধানে চপৰা হিচাপত হালধিবোৰ উঠাই মাটিবোৰ হাতেৰে আঁতৰোৱা হয়। হালধিবোৰ পথাৰতে 2 দিনমান ৰাখি পাছত চপাই আনিব লাগে। হালধি উৎপাদন জাত বিশেষে 2.5 টনৰ পৰা 3 টন পৰ্যন্ত বিঘাই প্ৰতি পোৱা যায়। উচ্চ উৎপাদনক্ষম জাতৰ ৰোপণ সামগ্ৰী ব্যৱহাৰ কৰি উন্নত পদ্ধতিৰে হালধিৰ খেতি কৰিলে কৃষকসকলে অধিক উৎপাদন পোৱাৰ লগতে অধিক আয় লাভ কৰিবলৈ সক্ষম হ'ব। किसान भाइयों गांठ बांध लो बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में